মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 1.1 ৰ তোমালোকৰ কোৱেশ্চন নম্বৰ 1 টো মই ডিল কৰিছো আজি ডিল কৰিবলৈ লৈছো কোৱেশ্চন নম্বৰ 2 আচ্ছা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 / 6q + 3 / 6q + 5 আৰ্হিত য'ত q এটা কোনো অখণ্ড সংখ্যা য'ত q এটা যিকোনো অখণ্ড সংখ্যা তেনেহ'লে আমি কি কৰিম অযুগ্ম অখণ্ড সংখ্যা আচ্ছা এই ক্ষেত্ৰত আমি ফাৰ্ষ্টতে ধৰি লম কি ধৰি লম বাৰু ধৰা হল a এটা যিকোনো অখণ্ড সংখ্যা আনহাতে b আন এটা যিকোনো অখণ্ড সংখ্যা য'ত a is greater than b তোমালোকে 2 নম্বৰ দি সলিউশন দি এনেকৈ লিখিবা ধৰা হল a আৰু b দুটা অখণ্ড সংখ্যা য'ত a is greater than b এই ক্ষেত্ৰত আমাৰ কি হ'ব পাৰে তেনেহ'লে আমি লিখিব পাৰো a is equal to b into q plus r r কি হ'ব য'ত r হল ৰিমাইন্ডাৰ তোমালোকে জানা ইউক্লিডৰ কলন বিধি অনুযায়ী আমি কি লিখিব পাৰো a equal to bq plus r মই আকৌ এবাৰ তোমালোকক বুজাই দিছো নতুনকে ৰবা ফ্ৰেশলি কেনেকৈ লিখিবা তোমালোকে এনেকৈ লিখিবা তোমালোকে তো দিলাই সলিউশন দুইৰ সলিউশন দিয়াৰ পিছত লিখিবা তোমালোকে ধৰা হল a আৰু b দুটা অখণ্ড সংখ্যা য'ত a is greater than b এই ক্ষেত্ৰত ইউক্লিডৰ কলন বিধি অনুযায়ী আমি লিখিব পাৰো a is equal to bq plus r নাই যদি তোমালোকে যদি আমি b equal to 6 বুলি ধৰি লও এটো নাম্বার 1 দিয়া তেনেহলে 1 implies 1 কি বুজাব a is equal to 6q plus r য'ত এতিয়া লিখিবা তোমালোকে য'ত r equal to কি হ'ব পাৰে r মান 0 হ'ব পাৰে 1 2 3 4 5 কিন্তু r মান 6 হ'ব নোৱাৰিব এতিয়া কোশ্চেন হল কি তোমালোকৰ r ৰ মান কিয় 6 হ'ব নোৱাৰে মানে এটা তোমালোকে কমেন্টত মোক জনাবলৈ চেষ্টা কৰিবা তেনেহলে r ৰ মান আমাৰ কিমান হ'ব r ৰ মান হ'ব 0 ৰ পৰা আৰম্ভ কৰি 5 লৈকে সেই কাৰণে এটা অলপ দীঘলীয়া লিখা হৈছে গতিকে স্টাইলছে তোমালোকে লিখিবা য'ত r is greater than equal 0 but less than কি হ'ব 6 এনেকৈ তোমালোকে লিখিব পাৰা এতিয়া লিখাৰ পিছত আমি r equal to 0 ধৰি লৈছো 0 ধৰি ললে 1 implies কি হ'ব a equal to 6q plus r মান 0 মানে সমান 6q এতিয়া 6q কি সংখ্যা হ'ব যুগ্ম হ'ব নে অযুগ্ম হ'ব কাৰণ 6 যেহেতু আমাৰ যুগ্ম সংখ্যাৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে কি হয় ই সকলো সময়ত যুগ্মই হ'ব নাই ই যুগ্ম হৈ গ'ল গতিকে এটি বাদ এতিয়া নেক্সটত আমি কৰিছো কি r ৰ মান কিমান লৈছো 1 লৈছো r ৰ মান 1 implies ইকুৱেশ্যন 1 তাৰ মানে এইটো কিন্তু দেই a equal to কি লিখিম 6q plus r ৰ জায়গাত আমি এবাৰ 1 লিখিম এতিয়া কথা হল কি যদি তোমালোকৰ 6q যুগ্ম হয় আগতে পাইছা তেনেহলে যুগ্ম সংখ্যাৰ লগত 1 যোগ কৰাৰ লগে লগে ই অযুগ্ম হৈ পৰে কি হ'ব এইটো অযুগ্ম তাৰমানে কি তেনেহলে এটা অযুগ্ম সংখ্যা কি মডেলৰ হ'ব পাৰে 6q plus 1 মডেলৰ হ'ব পাৰে নেক্সটত তোমালোকে আকৌ কৰিছা কি r মান এবাৰ 2 লৈছা r মান যদি 2 লোৱা 2 ললে 1 implies এনেকৈ লিখিবা a equal to 6q plus 2 নাই 6q plus 2 আমি কেনেকৈ লিখিম বাৰু ইয়াত তোমালোকে সিধাই 2 কমন ল'ব পাৰা 2 কমন ল'লে
3q প্লাস কিমান হ'ব 1 হ'ব এতিয়া এই 3q প্লাস 1 যেনেকা সংখ্যা নহওক কিয় বাৰু যদি তাক আমি 2 এৰে পূৰণ কৰো ই অটোমেটিক্যালি যুগ্ম হ'ব কি হ'ব যুগ্ম গ'ল এইটো এতিয়া r ৰ মান যদি তোমালোকে 3 লোৱা r = 3 ললে 1 implies কি হ'ব a = 6q plus 3 আচ্ছা 6q plus 3 ললা তোমালোকে লোৱাৰ পিছত এইবাৰ চাবা 6q plus 3 আমি কেনেকৈ লিখিব পাৰো এটো 6q plus 2 plus 1 আমি লিখিব পাৰো নাই পাৰোনে পাৰো নিশ্চয় এতিয়া তোমালোকে কৰিবা কি এই 6q plus 2 ৰ পৰা তোমালোকে 2 কমন লোৱা 2 কমন ললে 3q plus 1 লাষ্টত আমাৰ plus 1 থাকিল এতিয়া তোমালোকে আগতে প্ৰমাণ কৰিছা যে 2 into 3q plus 1 টো কি যুগ্ম যুগ্ম সংখ্যাৰ লগত যদি আমি 1 যোগ কৰি দিও তেন্তে কি হৈ যায় এটো অযুগ্ম গল তেনেহলে অযুগ্ম সংখ্যা আমাৰ কি মডেলৰ হ'ব পাৰে 6q plus 3 মডেলৰ হ'ব পাৰে এইবাৰ তোমালোকে আকৌ আহা আকৌ কত আহিবা r = 3 লৈছে এবাৰ r = 4 লোৱা r = 4 হলে 1 implies a = 6q plus 4 6q plus 4 ইয়াক আকৌ আমি কি কৰিব পাৰো দুটাৰ পৰা 2 কমন লব পাৰো 2 কমন ললে ইয়াত হ'ব 3q plus 2 আচ্ছা ঠিক তেনেদৰে যিকোনো এটা সংখ্যাক মানে 2 এৰে যদি আমি পূৰণ কৰো ই অটোমেটিক্যালি কি হৈ যায় যুগ্ম হৈ যায় মানে ফৰ এক্সাম্পল তোমালোকে 5 লোৱা 5 ক 2 দি পূৰণ কৰা না 10 হল 10 টো যুগ্ম আচ্ছা এইখিনি তোমালোকক বুজাৰ দৰকাৰ নাছিলে যদিও বুজাই দিলো বৰ্তমান এইটো যুগ্ম হৈ গল তাৰ মানে কি আমাৰ কি বুজিলা তোমালোকে যে 6q plus 4 যুগ্ম এইবাৰ তোমালোকে লিখিবা কি r = 5 হলে 1 implies কি a is equal to 6q plus 5 so 6q plus 5 ক আমি লিখিব পাৰো 6q plus 4 নাই 6q plus 4 plus 1 এতিয়া তোমালোকে জানা 6q plus 4 ইতিমধ্যে আমি প্ৰমাণ কৰিছো যুগ্ম বুলি যুগ্মৰ লগত যদি 1 যোগ কৰি দিয়া যায় ই অটোমেটিক কি হৈ যায় অযুগ্ম তেনেহলে এইবাৰ তোমালোকে ঘূৰি চোৱা অযুগ্ম আমাৰ কি মডেলত হল 6q plus 5 এটা মডেল গল হয়নে তাৰ পিছত আকৌ এই যা আন এটা মডেল কোনটো আছে 6q plus 3 আন এটা মডেল কি মডেল আছে ইফালে চাবা 6q plus 1 6q plus 1 গতিকে লাষ্টত তোমালোকে লিখিবা এতেকে যিকোনো অখণ্ড কি অযুগ্ম সংখ্যা হয় 6q plus 1 অথবা 6q plus 3 নতুবা 6q plus 5 আৰহিত হ'ব এনেকা মডেলৰ হ'ব এনেকে তোমালোকে লিখিবা কোৱেশ্চন নম্বৰ 2 এতিয়া নেক্সট কোৱেশ্চনটো আছে কি আমাৰ where has it gone ইয়াতে আছে এবাৰ 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দল পিছে পিছে খোজ কাঢ়ি যাবলগীয়া হল আচ্ছা 616 জন সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে আনে খোজ কাঢ়ি যাবলগীয়া হল দুটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব আচ্ছা এটা তোমালোকে বুজিবলৈ চেষ্টা কৰা স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব এখিনিত আমাক উলিয়াব লাগিব HCF খাও আমি কেনেকৈ উলিয়াম বাৰু HCF কাৰ HCF উলিয়াম 616 আৰু 32
616 আৰু 32 যদি আমি HCF উলিয়াও কেনেকৈ উলিয়াম বাৰু সেই একে মডেলত তোমালোকে লিখিবা ইয়াত 616 is equal to 32 তাৰপিছত প্লাছ দিবা প্লাছ দিয়াৰ পিছত তোমালোকৰ 616ক হৰণ কৰিবা আমি কৰিছো বাৰু ৰবা 616ক হৰণ কৰিছো কিহেদি বাৰু 32 এদি 32 কিমান বাৰ যাব দুবাৰ হলে বেছি হৈ যায় এবাৰ দিয়া যাওক 32 তেনে ইয়াত থাকিল 11 পৰা 2 গলে 9 আৰু তোমালোকৰ ইয়াৰ 5 5 minus 3 is equal to 2 গতিকে not divisible 6ক লৈ আহা তোমালোকে এইবাৰ কিমান বাৰ দিয়া যায় 9 times let's try okay 9 times 9 2s are 18 1 is carried 3 9s are 27 28 obviously এটো 9 times এ হ'ব এতিয়া আমি কি কৰিম বাৰু সাবট্ৰাক্ট কৰিম 16 ৰ পৰা 8 গলে 8 গতিকে 8 থাকিল তেনে আমাৰ ৰিমাইন্ডাৰ কিমান হল 8 ইয়াত আমাৰ ৰবা ৰিমাইন্ডাৰ 8 আৰু তোমালোকৰ কোৱেশ্চন 19 গল তাৰ পিছত ন কি কৰিব লাগে তোমালোকে ৰুলটো জানাই ৰুলটো হল এনেকা যে এইটো হ'ব এবাৰ আমাৰ ডিভাইডেন্ট তাৰ নেকি ভাজ্য হ'ব তেনে তোমালোকে লিখিবা 32 ইফালে ৰিমাইন্ডাৰটো হ'ব আমাৰ কি ভাগশেষটো হ'ব আমাৰ ভাজক গতিকে তোমালোকে ইয়াত লিখিবা 8 ঠিক এনেকে সেম ষ্টাইলত পূৰণ দিবা প্লাস দিবা আচ্ছা তোমালোকে জানা এবাৰ 4 বাৰ দিলে আমাৰ কেতছা খতম 4 * 32 ইয়াত থাকিল আমাৰ শূন্য কি থাকিল শূন্য এই ভাগখিনি কিন্তু তোমালোকৰ বহিত খাতাত নিলিখিবা এটা তোমালোকৰ এক্সট্ৰা ওয়ার্ক ৰাফ ওয়ার্ক তাৰ মানে আচ্ছা এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে 8 যেতিয়া আমাৰ ভাজক হল তেতিয়া আমি আমাৰ ভাগশেষটো শূন্য হৈ গল অৰ্থাৎ আমাৰ ভাগটো মিলি গল গতিকে আমাৰ HCF হ'ব কিমান 8 HCF 8 হল মানে কি ইয়াত আমি কি লিখিম এতিয়া এই যে কোশ্চেন দিছে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব তোমালোকে লিখিবা 8 आंसर এটো গল যোৱাৰ পিছত এতিয়া কোশ্চেন নম্বৰ 4 টো তোমালোকে চাবা বাৰু কোশ্চেন নম্বৰ 4 টোত লাষ্ট অংক নাইটো হ্যাঁ কোশ্চেন নম্বৰ 4 টো কৰি আমি শেষ কৰি দিছো যোগাত্মক খণ্ডৰ বৰ্গৰ কথা কৈছে না হ'ব থাক কোশ্চেন নম্বৰ 4 ইউক্লিডৰ বিভাজন পৰিমিকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই থ্ৰাইস m নাইবা থ্ৰাইস m + 1 are here য'ত m এটা কোনো অখণ্ড সংখ্যা আচ্ছা তেনহলে আমি কি ধৰিলাম যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ আচ্ছা ফাৰ্স্টে তোমালোকে লবা ধৰি লোৱা হল কোশ্চেন নম্বৰ 4 ৰ সলিউশন ধৰি লোৱা হল a এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b আন এটা সংখ্যা b আন এটা যোগাত্মক অখণ্ড সংখ্যা such that এনেকুৱা যে a বিতকৈ ডাঙৰ তেনেহলে তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হিচাপে আমি কি লিখিব পাৰো হে আগৰ দৰে a is equal to bm m দিয়া আছে না তোমালোকৰ এত কি দিছে bm ওকে m equal to bm plus r এতিয়া b ৰ মান তোমালোকে যদি 3 লোৱা b equal to যদি 3 লোৱা তেনেহলে আমাৰ এটো কি হ'ব 1 1 দিবা তোমালোকে তেনেকে ইয়াত লিখিবা তোমালোকে b equal to 1 হলে 1 implies a is equal to 3m plus r ৰ জায়গাত আমাৰ কিমান হ'ব 3m plus r এ হ'ল আচ্ছা এইবাৰ r ৰ মান কিমান হ'ব পাৰে r ৰ মান তোমালোকে নিশ্চয় জানা যে b তকৈ ডাঙৰ হ'ব নোৱাৰে বা b ৰ সমান হ'ব নোৱাৰে তেনেহলে r will be less than equal greater than equal to 0 and less than 3 যদি এনেকা হয় তেনে r ৰ মান কি হ'ব পাৰে তেনেহলে আমাৰ r ৰ মান হ'ব পাৰিব 0 1 আৰু 2 কিন্তু ই 3 হ'ব নোৱাৰে কিয় নোৱাৰে তোমালোকে জনাবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকে লিখিবা যদি r equal to 0 হয় তেন্তে 1 implies তেনেহলে a equal to আমি কি লিখিম thrice m plus 0
এতিয়া আমি কৰিম কি দুফালে বৰ্গ কৰিম বৰ্গ কৰিলে আমি কি লিখিব পাৰিম a স্কয়াৰ যেটো বৰ্গ বিচাৰিছে ইকুৱেল টু থ্ৰাইস m হোল স্কয়াৰ আচ্ছা থ্ৰাইস m হোল স্কয়াৰ তাৰ পিছত ইকুৱেল টু কিমান লিখিম আমি 9m স্কয়াৰ 9m স্কয়াৰ তোমালোকে কি লিখিব পাৰিবা 3 into 3m square আচ্ছা এবাৰ কি লিখিব পাৰিবা তোমালোকে implies তোমালোকে এটা কাম কৰিলে সুবিধা হ'ব এটক m বুলি নধৰি যিকোনো তোমালোকে বেলেগ এটা ধৰি লোৱা এটা তোমালোকে c বুলি ধৰি লোৱা তেতিয়া সুবিধাটো হ'ব কি লিখিবা ইয়াত c bc ইয়াতো লিখিবা তোমালোকে c c যত এটা অখণ্ড সংখ্যা তেনেহলে ইয়াত কি লিখিবা তোমালোকে c লিখা সুবিধাজনক হ'ব তোমালোকৰ এনেকৈ কৰিব পাৰি কিন্তু তোমালোকে অলপ পাজল হ'ব বুলি মই চেঞ্জ কৰি দিছো এইটো ইয়াত c লিখা ইয়াত c লিখা ইয়াত c লিখা আচ্ছা গল নেক্সট এতিয়া কথা হল কি যদি c এটা অখণ্ড সংখ্যা হয় c স্কয়াৰ অখণ্ড সংখ্যা হ'ব 3c স্কয়াৰও অখণ্ড সংখ্যা হ'ব গতিকে 3 থাকিল এইটোৰ জায়গাত আমি এতিয়া m লিখিব পাৰো তাৰনে আমি কি কম এবাৰ কন্ডিশনটো কি যুক্তিটো এইটোই হল যে c এটা অখণ্ড সংখ্যা গতিকে c স্কয়াৰ কি হ'ব অখণ্ড সংখ্যা 3c স্কয়াৰ অখণ্ড সংখ্যা গতিকে এই যে কম্পোজিট সংখ্যাটোক আমি সিঙ্গেল সংখ্যালৈ ট্ৰান্সফৰ্ম কৰিলো m লৈ ৰূপান্তৰিত কৰিলো হ'ব তেনেহলে কি গম পোৱা গল যে যিকোনো এটা অখণ্ড সংখ্যাৰ যদি আমি স্কয়াৰ কৰো ই কেনেকা আৰহিৰ হ'ব পাৰিব ই থ্ৰাইস m আৰহিৰ হ'ব নেক্সট আমি কি লম r ইকুৱেল টু যদি আমাৰ 1 হয় তেনেহলে 1 ইমপ্লাইজ আমি কি লিখিম a is equal to thrice c কিন্তু দে হা আৰু জায়গাত কি লিখিম আমি 1 লিখিম নাই এবাৰ দুফালে আমি বৰ্গ কৰিলো a স্কয়াৰ ইকুৱেল টু 3c plus 1 হোল স্কয়াৰ which equal to কি লিখিবা তোমালোকে এবাৰ ফৰ্মুলাটো তোমালোকে জানা a plus b হোল স্কয়াৰ এটা হ'ব 9c স্কয়াৰ plus 2 into c তাৰে মই ডাইৰেক্ট লিখিছো দেই তোমালোকে এতিয়া পোৱালি হৈ থাকা নাই এইবিলাক তোমালোকে 9 এইটোত শিকি আহিছা গতিকে 2 3 গুণ 6 হ'ব 6c plus এটা কি হ'ব 1 আচ্ছা এবাৰ আমি কি লিখিব পাৰো এই দুটাৰ পৰা তোমালোকে লিখিব পাৰিবা কি 3 কমন লব পাৰা 3 কমন ললে ইয়াত হ'ব 3c স্কয়াৰ প্লাস এটা হ'ব আমাৰ 2 প্লাস 1 হেই আগৰ দৰে তোমালোকে লিখিবা যে যদি c এটা অখণ্ড সংখ্যা হয় ইয়াৰ বৰ্গ অখণ্ড সংখ্যা হ'ব তাকে 3 দি পূৰণ কৰিলে অখণ্ড সংখ্যা হ'ব লগত যদি তোমালোকে 2 যোগ কৰা তথাপিও ই অখণ্ড সংখ্যা হ'ব গতিকে এই কম্পোজিট সংখ্যাটোক আমি কি হিচাপে লিখিব পাৰো m হিচাপে লিখিব পাৰো থ্ৰাইস m plus 1 তাৰ মানে কি যিকোনো এটা অখণ্ড সংখ্যাৰ বৰ্গ কৰিলে ই কেনেকা আৰহিৰ হ'ব থ্ৰাইস m plus 1 আৰহিৰ নেক্সটত কি কৈছে তোমালোকৰ ৰবা মই কোৱেশ্চনটো আকৌ এবাৰ চাই লৈছো ঠিক আছে বাৰু তোমালোকৰ কিতাপত কিন্তু কি বুলি ধৰি লব দিছে যিকোনো তোমালোকে ধৰি লব পাৰা মই c বুলি ধৰি লৈছো আচ্ছা এইবাৰ তোমালোকে লিখিবা কি যদি r equal to 2 হয় তেনেহলে 1 implies 1 কি হ'ব a equal to কি আছিল বাৰু 3c plus 2 আচ্ছা যদি আমি দুফালে বৰ্গ কৰো তেনে ঠিক তেনেকে ইয়াকো বৰ্গ কৰিব লাগিব হোল স্কয়াৰ আচ্ছা তাৰ পিছত তোমালোকে লিখিবা ইয়াত
আকৌ 9c square plus 2 3 are 6 and 6 2 are 12 এটা হ'ব 12c plus ইয়াত এটো কি হ'ব বাৰু 2 2 are 4 ৰবা এটো কি হ'ব মোৰ 4 হৈ গ'ল তাৰ পিছত তোমালোকে এটো কেনেকৈ লিখিব পাৰা ইকুৱেল টু 9c square plus 12c plus 4 টোক আমি 3 plus 1 হিচাপে লিখিব পাৰো এতিয়া তোমালোকে কৰিবা কি এই গোটেই ত্ৰিপদ ৰাশিটোৰ পৰা তোমালোকে 3 কমন লবা 3 কমন ললে হ'ব তোমালোকৰ 3c square ৰবা 3c square 3 4 are 12 4c আৰু ইয়াত থাকিল 1 plus 1 এই আগৰ যুক্তিটো তোমালোকে ইয়াত আনিবা যে c এটা অখণ্ড সংখ্যা হলে ইয়াৰ বৰ্গটো অখণ্ড সংখ্যা 3 ৰে পূৰণ কৰিলে অখণ্ড সংখ্যা হ'ব তাৰ পিছত এটা সব যোগ বিয়োগ কৰিলে অখণ্ড সংখ্যাই থাকিব গতিকে হেতুক আমি ট্ৰান্সফৰ্ম কৰিছো এটা সিঙ্গেল অখণ্ড সংখ্যা mad m plus 1 লাষ্টত 1 আছে 1 তেনে কি পালা যে আমাৰ প্ৰথম ক্ষেত্ৰত পালো আমি 2m thrice m আৰু বাকি ক্ষেত্ৰবিলাকত thrice m এটা ক্ষেত্ৰত thrice m plus 1 এটা ক্ষেত্ৰতো thrice m plus 1 মানে আৰু আগৰ ক্ষেত্ৰটোত আমি কি পাইছো thrice m এটা চাইছা thrice m এটা thrice m plus 1 আৰু এই ক্ষেত্ৰটো পালে আমি thrice m plus 1 তাৰে যিকোনো এটা অখণ্ড সংখ্যাৰ বৰ্গ আমি প্ৰত্যেক ক্ষেত্ৰত কিন্তু a স্কয়াৰ কৰিছো মানে বৰ্গ কৰিছো প্ৰত্যেকটো সংখ্যাৰ বৰ্গ যদি কৰা যায় অখণ্ড সংখ্যাৰ বৰ্গ যদি কৰা যায় ই কি আৰহিৰ হ'ব ই হ'ব thrice m নাইবা thrice m plus 1 আৰহিৰ গতিকে এই আছিল তোমালোকৰ অংকখিনি গতিকে হল তোমালোকে নুবুজিলে কমেন্ট কৰিবা বুজিলেও কমেন্ট কৰিবা আৰু তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ